খুৰা আরে রুবুল এ আহা আহা আমি তোমার কথাকে পাতি আছিলো আৰা শুনিছা এ আমাৰ ভাবি যোৱা আহিছে হে কি হ'ল গাড়ীখন নানিলে যে গাড়ীখন মানে আনিছিলো মাজতে হঠাৎ সেলফৰ প্ৰব্লেম এটা ওলালে গেৰেজতে থৈ আহিলো সেলফৰ প্ৰব্লেম নতুন গাড়ীৰ সেলফৰ প্ৰব্লেম লে হৈ যায় রুবুল এইমাত্ৰ পালাহি গাড়ীৰ মান নুশুনিলো যে তাকেতো কৈ আছো সৰু প্ৰব্লেম এটা ওলালে গেৰেজত থৈ আহিলো আৰে তোমাৰ গাড়ীখন তাকেইতো কলিতা দা আহিছে তাৰমানে মই ইয়াত থকা বুলি গম পাই তেওঁ গেৰেজৰ পৰা গাড়ীখন লৈ আহিছে আচ্ছা খুৰা তেওঁক আপুনি বাহিৰৰ পৰা খেদি দিব কিয় সি মাহিৰক বেয়া নাপাতো বুলি কয় হয় নেকি আৰু কিবা কথা ক'ব খুজিলে একেবাৰেই নুশুনিব মই ইয়াত আছো বুলি একেবাৰে নক'ব কিন্তু ঠিক আছে নমস্কাৰ আংকুল আন্টি নমস্কাৰ থোৱাহে নমস্কাৰ এতিয়া নমস্কাৰ চলাবলৈ আহিছা যোৱা আমাৰ ঘৰ পৰা এতিয়া ওলাই যোৱা ওলাই যোৱা ৰ'বচোন ৰ'ব আপোনালোকে মোক তেনে ব্যৱহাৰ কিয় কৰিছে আপোনালোকে ভাবিছে মই আনৰ কথা শুনি বিয়াত মত নিদিম নাভাবিব মই এবাৰ যেতিয়া বিয়া পাতিম বুলি মনতে থিৰাং কৰিছো পাতিমেই মই খালি আপোনালোকৰ কথাটো ক'বলৈ আহিলো মই বিয়াত ৰাজি মোক খালি আপোনালোকে আশীৰ্বাদ কৰিব সঁচা তুমি বিয়াত ৰাজি আয়ো দেহি এয়াহে পুৰুষৰ লক্ষণ অলপ আগতে আমি তুমি বিয়া নাপাতা বুলি জানি হতাশে হৈছিলো কেনেকে জানিলে বিয়া নাপাতো বুলি কোনে ক'লে তেনেকে ৰুবুলা আকৌ তুমিয়ে বোলে কালি তাক তেনেকে কৈছিলা কি মই ৰ'বচোন ৰ'ব সি তেনেকে ক'বলৈ পালে ক'ত তেওঁ ইয়াতে আছে আকৌ কি ইয়াতে আছে কিয় তুমি নাজানা যদি তেওঁ গাড়ীখন গেৰেজৰ পৰা তুমি ইয়ালৈ কেনেকৈ আনিলা তেওঁৰ গাড়ী কোনখন তেওঁৰ গাড়ী তুমি যিখন লৈ আহিছা সেইখনে আকৌ জানো কি নজনা দৰে কথাবিলাক কৈ আছা কোনে কৈছে এইখন ৰুবুলৰ গাড়ী এইখন মোৰ গাড়ী আৰু ৰুবুলৰনো গাড়ী আছে ক'ত কি ৰুবুলৰ গাড়ী নাই ৰুবুল খুৰা আৰে কলিতা হঠাৎ যে বাদ দিয়াহে মোৰ কথা যোৱাকালি মই লগ ধৰোতে নাহো বুলি ক'লা আৰু আজি মনে মনে ইয়াত আহি সোমাই আছাহি আৰু আহিয়ে কৈছা মোৰ বিয়াত মন নাইতো যোৱাকালি অঞ্জনাৰ মাহীয়েকৰ কথা কওঁতে আপুনি নিজে বিয়া নাপাতে বুলি কোৱা নাই কিয় নকম অঞ্জনাৰ মাহীয়েকক আকৌ মই কিয় বিয়া কৰাম কিন্তু তুমি দেখোন এইমাত্ৰ কৰাম বুলি কৈছিলা মাহীয়েকক নহয় অঞ্জনাকহে কি অঞ্জনাক তুমি কিন্তু অঞ্জনাৰ বিয়া আমি ৰুবুলৰ লগতহে ঠিক কৰিছো কি হয়নে ৰুবুল না নহয় মানে কি নহয় তোমাৰ লগত বিয়া ঠিক হৈছে আৰু লটি ঘটি কৰাই মাৰিছা মোক ঐ মই তোৰ অফিচাৰ হয়নে নহয় এজন অফিচাৰক লটি ঘটি কৰাই মাৰিছ কেলে হা হেৰি সিদিনা ই আপোনালোকক কাপোৰ দিবলৈ কিমান টকাৰ কাপোৰ কিনালে সোধক এই কা কি সিদিনা আমাক দিয়া কাপোৰ ৰুবুল কাপোৰবোৰ মই দিয়া বুলি তাৰমানে ই আপোনালোকক কোৱা নাই অঞ্জনাক মাতকচোন তাইতো ৰাতিপুৱাৰ পৰা ঘৰতে নাই অঞ্জনা প্ৰণৱৰ লগত মন্দিৰত বিয়া পালে নাই কি আৰে দৰ্জাখনটো বন্ধ কৰি গৈছিলো কোনে খুলিলে আপুনি এইটোতো মোৰ ঘৰ কইনাৰ সাজত তুমি ইয়াত কেনেকে এইটো আপোনাৰ ঘৰ কেনেকে হ'ল হে এইটো মোৰ ঘৰ মই আপোনাক ভাড়ালৈ দিছো হয় আৰু শুনক মোৰ এই ভাগিন ল'ৰাটোৱে লৈ আহিছে হা ঘৰত মাক দেউতাকে গালি দিবৰ কাৰণে ইয়ালৈ লৈ আহিলে আৰু আপুনি নথকাৰ কাৰণে মই ইহঁতক ইয়াত থাকিবলৈ দিছো অঞ্জনা এইটো লোৱা আপুনি মই এখেতক এইটো ঘৰ ভাড়ালৈ দিছো তই আকৌ কেনেকে জান নহয় মই এওঁলোকৰ ঘৰত লগ পাইছিলো একেদিন আমাৰ ঘৰলৈ গৈছিল নহয় এদিনতে সকলোকে আপোন কৰি পেলালে মা দেউতাই আপোনাৰ কথা কৈয়ে থাকে জানে
খুৰা 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 শুনকচোন আপুনি এটা মোক সহায় কৰি দিব পাৰিব নেকি মা দেউতা মোৰ ওপৰত খুব খং বিয়াখন পতাৰ কাৰণে মা দেউতাই ভাল পোৱা নাই আপুনি যদি কিবা এটা কৰি বুজাই বঢ়ায় নাকান্দিবা মাজনী উঠা তোমাৰ মা দেউতাক বুজোৱা দায়িত্বটো মই লৈছো যদি তোমাৰ মা দেউতাই নুবুজে তেতিয়াহ'লে মই আছো মোকেই তোমাৰ দেউতা কি কৈ পেলালো ভাবাত কোনো আপত্তি নাই মই আকৌ ছোৱালী বিচাৰিব লাগিব